গানটোৰ মই জুবিনৰ অসমৰ সকলোৱে অনুৰাগী আৰু সেই হিচাপত জুবিনৰ মৃত্যুক লৈ সকলোৱে দুখ প্ৰকাশটো কৰিছেই আৰু ন্যায়ৰ কাৰণেও সকলোৱে যুঁজ কৰি আছে। গতিকে মই গীতটো বনাইছোঁ এটাই উদ্দেশ্য, গীতটোত আমাৰ জুবিন দাস চিৰজীৱন যাতে জীৱিত থাকে, তেখেত চিৰজীৱনৰ বিষয়ে 20 বছৰৰ পিছতো ল'ৰা ছোৱালীয়ে এই গীতৰ মাধ্যমেৰে জুবিন দা কোন আছিলে আৰু ক'ত জন্ম হৈছিলে, কোন জেগাত মৃত্যু হ'ল, গোটেই মই হিষ্ট্ৰিকেল এটা গীত বনাইছোঁ আপোনালোকৰ ওচৰত। সেইটো প্ৰচাৰ কৰিছোঁ ইউটিউবত। আপোনালোকে টংকেশ্বৰ বৰুৱা বুলি চাৰ্চ কৰিলে গীতটো পাই যাব। মৰমৰ জুবিন দা তুমি গোলা গৈৰি মৰমৰ জুবিন দা তুমি অজান দেশলৈ গলা গৈ গুচি, অজান দেশলৈ গলা গৈ গুচি। অনুৰাগে কেৰি থৈ পৰিয়ালক দুখত থৈ, অনুৰাগে কেৰি থৈ পৰিয়ালক দুখত থৈ গলা গৈ গলা গৈ গলা গৈ তুমি আজি। কোটি কোটি জনতাই প্ৰাৰ্থনা জনাইছে, কোটি কোটি জনতাই প্ৰাৰ্থনা জনাইছে, য'তে আছা তুমি কুশলে থাকা, য'তে আছা তুমি কুশলে থাকা। মৰমৰ জুবিন দা তুমি জন্ম হৈছিলে মেঘালয় তোৰাতে 1972 নৱেম্বৰৰ 18 তাৰিখে। 38,000 তাতকৈও অধিক কণ্ঠ দিছিলে তেওঁৱে, কণ্ঠ দিছিলে তেওঁৱে। কালে মাতি নিলে মৰমৰ জুবিন দাক, কালে মাতি নিলে মৰমৰ জুবিন দাক, ছিংগাপুৰলৈ বুলি, ছিংগাপুৰলৈ বুলি। সাগৰৰ তলিতে বিশ্ৰাম কৰিলে, সাগৰৰ তলিতে বিশ্ৰাম কৰিলে। 19 ছেপ্টেম্বৰ 2025 চনতে। অজান দেশলৈ গৈ বিষ্ণুৰাভা জ্যোতি প্ৰসাদ ভূপেন মামা সেৱা জনাই। অজান দেশলৈ গৈ বিষ্ণুৰাভা জ্যোতি প্ৰসাদ ভূপেন মামা সেৱা জনাই, ভূপেন মামা সেৱা জনাই। আকাশতে জোন হৈ গীতৰ শৰাইৰে, আকাশতে জোন হৈ গীতৰ শৰাইৰে অসমৰ জনতাক, অসমৰ জনতাক সান্তনা
অসমৰ জুবিন দা তুমি অসমৰ নয়নমণি অসমৰ নয়নমণি অসমৰ নয়নমণি